শিবরূপী মন্ত্র শক্তি পূজাৰ যি ইতিহাস আছে সেই ইতিহাসৰ লগত সম্পৃক্ত হৈ আছে নলবাৰী জিলাৰ মথুৰাপুৰ আৰু মথুৰাপুৰৰ শক্তি পূজাস্থলী সবিশেষ ইতিহাসটো জনাৰ কাৰণে মই আহিছিলোঁ মথুৰাপুৰৰ সন্মানীয় শেখৰ শৰ্মাৰ ঘৰলৈ আৰু তেখেতৰ লগতে মোৰ লগত আছে এখেত সন্মানীয় কৃষ্ণ কিংকৰ শৰ্মা নমস্কাৰ জনাইছোঁ নমস্কাৰ মই গোটেই ইতিহাসটো আপোনালোকৰ জানিব খুজিছোঁ যে এই পূজাখন আপোনালোকৰ ৰজাদিনীয়া পূজা ইয়াৰ এটা ঐতিহাসিক সমল আছে আৰু এই সমলটো জনাৰ কাৰণে আজি মই আপোনালোকৰ ওচৰলৈ আহিছোঁ গোটেই সমলখিনি যদি আপুনি কৈ দিয়ে আমাৰ ইয়াত মানে পূজা ভাল শিৱসিংহ দিনৰ পৰা আৰম্ভ হৈছে আমাৰ পূৰ্বগুৰু উমানন্দ ইয়াত প্ৰথম পূজা ভাগ আৰম্ভ কৰিছিল উমানন্দৰ দিনৰ পৰা আৰু ইয়াত প্ৰথম একেলগে শ্ৰী শ্ৰী দক্ষিণাকালী পূজা আৰু মহাবিষ্ণু পূজা অনুষ্ঠিত একেলগে দুটা পূজা অনুষ্ঠিত হয় আৰু আমাৰ এইটোৱে বৈশিষ্ট্যতা এইটোৱে যে মানে কোনো ঠাইতে কি জানি একেলগে শক্তি আৰু বিষ্ণুৰ উপাসনা একেলগে নহয় আমি সম্প্ৰীতিৰ নিদৰ্শন হিচাপে অতীতৰে পৰা এই দুটা পূজাই আমি একেলগে অনুষ্ঠিত কৰি আহিছোঁ আমাৰ ইয়াত এতিয়া আগতে এদিনাকৈ এই পূজা ভাগ অনুষ্ঠিত হৈছিল তেতিয়া ৰাতিপুৱা বিষ্ণু হোম কৰিছিল আমাৰ জগন্নাথ মন্দিৰত তাৰপিছত ৰাতি শ্ৰী শ্ৰী দক্ষিণাকালী পূজা অনুষ্ঠিত কৰা হৈছিল আজিৰ পৰা প্ৰায় ৭০-৭৫ বছৰ আগৰ পৰাই দুটা মানে আমি দুটা পূজাই 3 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ লৈছোঁ কাৰণ আগতে মানুহখিনি কম আছিল কম থকা মানুহৰ বাবে 3 দিনীয়া পূজাখন অনুষ্ঠিত কৰা বা আৰ্থিক অসুবিধাৰ বাবে কৰিব পৰা নাছিল আপোনালোকৰ এই পূজাখন ৰজাদিনীয়া পূজা মহাৰাজ শিৱসিংহৰ দিনৰ পৰাই এই পূজাখনৰ ইয়াৰ ধাৰাবাহিকতাটো ৰক্ষা হৈ আহি আছে তো এই যিখিনি ইতিহাস তো এইখিনি ইতিহাসে আপোনালোকৰ এই ইতিহাসখিনি আপোনালোকে ধৰি ৰাখিছে নিশ্চয় এই ইতিহাসখিনি ধৰি ৰাখিবলৈ যাওঁতে ইয়াৰ ধাৰাবাহিকতা হয়তো মানে ধাৰাবাহিকতাত হয়তো কোনো ধৰণৰ আঘাত পৰা নাই সেই আহানিৰ দিনৰ পৰা এতিয়ালৈকে পূজাখন চলি আছে কালী পূজাখন নিৰ্বাচিতভাৱে বৰ্তমানলৈকে চলি আছে মহাৰাজ শিৱসিংহৰ দিনৰ পৰা চলি আছে আৰু তেনেকুৱা কিবা ইতিহাস আছে নেকি যে ইয়াৰ লগত ৰজাই হয়তো মাটি বাৰী দান দিছিলে বা কিবা তেনেকুৱা প্ৰমাণ কিবা দিছিলে হয় হয় আমাৰ এই ৰাজেশ্বৰ সিংহৰ দিনত ইয়াৰ ভূমিদান কৰা হৈছিল ৰাজেশ্বৰ সিংহ আমাৰ ইয়াত যি চিঠা আছে চিঠা বহি তেতিয়াও ভূমিদানৰ ৰাজেশ্বৰ সিংহৰ দিনৰ উল্লেখ আছে কিন্তু আমাক যিবিলাক সাঁচিপাতত ইয়াত দানপত্ৰ আছিল কিন্তু সাঁচিপাতখিনি আমাৰ পূৰ্বজৰ ব্যক্তিসকলে ভালদৰে ৰাখিব পৰা নাছিল যাৰ বাবে উইবকে খাই মানে ইয়াত নষ্ট হৈ গৈছে অসমৰ বিভিন্ন ঠাইত তেনেকুৱা হৈছে ধৰ্মীয় অনুষ্ঠানবিলাকৰ যিবিলাক সাঁচিপতীয়া সমল আছিল সাঁচিপতীয়া সমলবিলাক বহু ক্ষেত্ৰত নোহোৱা হৈ গৈছে হয়তো ইয়াতো তেনেকুৱা হৈছে কিন্তু ইয়াৰ যি ৰজাদিনীয়া ঐতিহ্য এই ঐতিহ্যখিনি ইমান দিন আজি ইমান বছৰে ধৰি ৰখাটো হয়তো ইমান সহজ কথা নহয়
কিন্তু ইয়াৰ আধ্যাত্মিক দিশটোক ধৰি ৰখাত আপোনালোকে যৎপৰোনাস্তি চেষ্টা কৰিছে যৎপৰোনাস্তি চেষ্টা কৰিছে এতিয়াও তেনেকুৱা কিবা সমল আছে নেকি যে ৰজাদিনীয়া সেই সমল কিবা আছে নেকি এতিয়াও তেনেকুৱা সমল বৰ্তমান আমাৰ হাতত মজুত নাই সমল মানে আমাৰ মাটি বাৰীখিনি আছে মাটি বাৰী মূল সমল চিঠা দিতে মাটি বুলি আমাৰ উল্লেখ আছে আমাৰ এইটো মই পাইছোঁ আমাৰ মাটিটো মই পাইছোঁ SDC অফিচত গৈছিলোঁ তাতে আমি ৰাজেশ্বৰ সিংহৰ দিনৰ মাটি বুলি আমাক মানে তাতে লিখিতভাৱে আচ্ছা ৰজাদিনীয়া মাটি মানে এয়া নিষ্পিখেৰাজ মাটি হ'ব লাগে নিষ্পিখেৰাজে মাটি এতিয়া খাজনাটো সেইকাৰণে আমাৰ যদি ধৰক খাজনা 5 টকা হয় খেৰাজ মাটিৰ আমাৰ 8 টকা হ'ব সেনেকুৱাই আমি এনেকুৱা টাইপতে দি আছোঁ এতিয়া ব্ৰাহ্মণ মানুহ কিমান আছে ইয়াতে আমাৰ ব্ৰাহ্মণ মানুহ 100 ঘৰ আছে 100 ঘৰ একদম বেলেগ জাতিৰ মানুহ একো নাই 100 ঘৰ মানুহ আমি কমপ্লিটলি ছেপাৰেটলি 100 ঘৰ আছে আমাৰ যিটো ট্ৰেন্সফৰ্মাৰ আছে সেই ট্ৰেন্সফৰ্মাৰটোৰ পৰাই সীমা আৰু ইফালে এই মথুৰাপুৰ এইখিনি গোটেই ৰেল লাইনটোৱে সীমা ৰেল লাইনটোতো সিপাৰে পিপলিবাৰী আচলতে মানে অলপ এটা ভাগ হৈছে ব্লকটো আমাৰ এটা ব্লক আছে তো এতিয়া মথুৰাপুৰ এই জাষ্ট আহিছে মাত্ৰ ইয়াতে মোটামুটি আজি 6 মাহমান হ'ল 6 মাহমান হোৱাও নাই তথাপি 6 মাহ ধৰিলোঁ আৰু সেইখিনি মানুহৰ পৰা এটা শিল আছিলে আমি ফুটবল খেলাৰ দিনত শিল আছিলেতো এই তাতে এটা শিল আছিল সেইখিনিৰ পৰা ইফালে পিপলিবাৰীৰ মাটি টোটেল 22 বিঘা মাটি আছিল আমাৰ ব্লকৰ আণ্ডাৰত সেই 22 বিঘা মাটি এতিয়া ব্লকটো মানে অৱস্থিত হৈ আছে দুখন শিল আছিল আৰু মাজতে এখন আমাৰ শ্মশানো আছিল এই শ্মশানখনত এতিয়া তাৰমানে কোৱাটাৰ হৈছে এতিয়া মানে 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 কৰ্মচাৰীবিলাকক থকাৰ কাৰণে কোৱাটাৰ হৈছে আৰু এই মানে এইখন যিখন আমাৰ ফুটবল ফিল্ড আছিল বা ধৰক ক্ৰিকেট ফিল্ড আছিল সেইখনত তাৰমানে মেইন অফিচটো আহিছে তেনেকৈ আহি পেলাই আমাৰ ধৰক মন্দিৰ এটা মন্দিৰ প্ৰাংগণটো তাৰমানে আমাৰ ব্লকৰ আণ্ডাৰতে এই মাটিত অৱস্থিত হৈ আছে তাৰে পৰা আহি আমাৰ এই ৰেল লাইনৰ কাষ নহয় ঠিক এই মাজেদি এটা ৰাস্তা আছে হা সেই ৰাস্তাটোৰ পৰা সিফালৰ মানুহখিনি পিপলিবাৰীত পৰে আৰু ইফালৰ এইখিনি মথুৰাপুৰ পৰে মথুৰাপুৰ আপটো আপুনি আপোনালোকে চাব লাগে ৰেভিনিউ ভিলেজ হিচাপে একদম পৰমানস কৈলাগুৰি ইফালে চামৈতাপাৰা তাৰপিছত আমাৰ ইফালৰে আমাৰ এই ৰাস্তাৰ পৰা ৰেভিনিউ ভিলেজ হিচাপে চাব লাগিলে পশ্চিম ফালৰ মানুহ যিমান আছে সব মথুৰাপুৰ পূব ফালৰ মানুহ মানে আপোনালোকৰ মথুৰাপুৰ গাঁৱত যিমান আপুনি ক'লে যে 100 ঘৰ ব্ৰাহ্মণ মানুহ আছে আৰু বৰষা শৰ্মা প্ৰথমতে শ্ৰী শ্ৰী দক্ষিণা কালী পূজা উদযাপন সুখ্যাতিৰে উত্তীৰ্ণ হৈ তুমি যি কৃতিত্ব দেখুৱালা তাৰ বাবে আজি এই নান্দনিক খুশবু শৰ্মাই উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ডিষ্টিংশ্যন নম্বৰসহ এই গাঁৱলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে তেওঁ এগৰাকী এই গাঁৱৰ সুগায়িকা মই ভালদৰে জানো তেওঁৰ লিখামেলাত হাত আছে আপোনালোকে ইতিমধ্যে গম পাইছে মথুৰাপুৰ জেউতিত তেওঁ বিজ্ঞান মনস্কতাৰ এটা ভাল আৰ্টিকল লিখিছিলে তেখেতক উদযাপন সমিতিৰ ফালৰ পৰা আদৰণি জনাইছে এখনি সুনাম গামোচাৰে আৰু উদযাপন সমিতি শ্ৰী শ্ৰী দক্ষিণা কালী পূজা উদযাপন সমিতি উপসভাপতি ধ্ৰুৱজ্যোতি শৰ্মা ডাঙৰীয়া ৰূপম শৰ্মালৈ আগবঢ়াবলৈ মই আহ্বান জনাইছোঁ আৰু ভূপেন হাজৰিকাই টিহু অঞ্চলক লৈ যি এক সংগীত ৰচনা কৰি থৈ গৈছে সেই সংগীতটি আজি হেমন্ত বৰাৰ কণ্ঠত আমি সকলোৱে শুনিম বিগত বছৰতো আপোনালোকৰ মাজলৈ আহিছিলোঁ অনুষ্ঠান পৰিচালনা কৰাৰ কাৰণে যোৱা বছৰ যেতিয়া মই আহিছিলোঁ তেতিয়া মই কথা দি কৈছিলোঁ যে মই আপোনালোকৰ অনুষ্ঠানটোৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে কিবা এটা কৰিম এই বছৰ আপোনালোকৰ যোৱাকালিৰ পৰা আজিলৈকে আপোনালোকৰ সমস্ত অনুষ্ঠানটো ৰেকৰ্ডিং হৈ আছে আৰু মই হয়তো পৰহি মানে আপোনালোকৰ এই অনুষ্ঠানটি ইউটিউব যোগে সম্প্ৰচাৰিত কৰিব পাৰিম
আৰু আটাইতকৈ সুখৰ কথাতে যে মোৰ অনুৰোধ ৰক্ষা কৰি আপোনালোকৰ মাজৰে দুগৰাকী মোৰ ভাতৃপ্ৰতি অভিজিত শৰ্মা আৰু সুভাষ শৰ্মাই যোৱাকালিৰ পৰা যথেষ্ট কষ্ট কৰি ৰেকৰ্ডিং কৰি আছে অনুষ্ঠানটো। মই তেখেতসকলৰ কাৰণে আপোনালোকৰ মাজৰ পৰা এটা আশীৰ্বাদ সূচক হাত চাপৰি বিচাৰিছোঁ আৰু মই আশা ৰাখিছোঁ পৰহি যদি একো অসুবিধা নহয় তেতিয়াহ'লে ইউটিউব যোগে সম্প্ৰচাৰিত কৰিব পাৰিম। আজি আচলতে মই আহিব পৰা অৱস্থাত নাছিলে, বিগত 10টা দিন ধৰি মই অসুস্থ হৈ আছিলোঁ, কিন্তু মা কালীৰ আশীৰ্বাদ আৰু আপোনালোকৰ শুভকামনাত পৰহিৰ পৰা মই অকণমান সুস্থ হৈ আজি আপোনালোকৰ মাজলৈ অনুষ্ঠানত পৰিচালনা কৰিবলৈ আহিছোঁ। এতিয়া আমি হেমন্তদাৰ গানটো শুনিলোঁ, তাৰপিছতে একক নৃত্য প্ৰতিযোগিতাৰ মাজলৈ আগবাঢ়ি যাম। तुम्हारे नाम हो कानंद तुम्हारे नाम हो कानंद लक्ष्मी पथार पड़ा करो नमस्कारी तुम्हारे नाम हो कानंद तुम्हारे नाम हो कानंद लक्ष्मी पथार पड़ा करो नमस्कारी तुम्हारे नाम हो कानंद तुम्हारे नाम हो कानंद गुरु भाषार बिहु शब्द विष्णुरा भाई कुआ गुरु भाषार बिहु शब्द विष्णुरा भाई कुआ माने पानी आलू माने लोआई तुम्हारे नाम हो कानंद तुम्हारे नाम हो कानंद बिहु क्रमे बिहु होल बिहु नदी पारे बिहु क्रमे बिहु होल बिहु नदी पारे बानी कांत काकतिए कय बारी बारी तुम्हारे नाम हो कानंद तुम्हारे नाम हो कानंद भूटानगिरी पात देखते आसिले खंडी भूटानगिरी पात देखते आसिले खंडी तारे परा भालू डोंगा बोई आहिसी तुम्हारे नाम हो कानंद तुम्हारे नाम हो कानंद इंद्रा नदी नाम इंद्रा नदी नाम धरी किसु दूर बोले यही अंचल भ्रमी भ्रमी नखंडत मिले तुम्हारे नाम हो कानंद तुम्हारे नाम हो कानंद बिहु नदी सरू नदी सरू हले कि बिहु नदी सरू नदी सरू हले कि जलधारार पारे महान कृष्टि पड़ी तुम्हारे नाम हो कानंद तुम्हारे नाम हो कानंद बिहु नदीर दुयु पार जीवन दिया पार बिहु नदीर दुयु पार जीवन दिया पार সোণালী ধান শস্য আৰু সৰিয়হ পাৰি তোমাৰে নাম हो कानंद तुम्हारे नाम हो कानंद
লখিম পথাৰত গৌৰৱ জীৱিয়া হৈ ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছেহি আমি তেখেতসকলক মঞ্চলৈ আদৰি আনিবলৈ অনুৰোধ জনাইছোঁ তেখেতসকলৰ বাদ্যযন্ত্ৰীসকল সাজু হৈ উঠি মানে মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ অখিল কাশ্যপ আৰু সুভাষ কণা শৰ্মা দুয়োগৰাকী কণ্ঠশিল্পীৰ পৰা আমি মঞ্চখন সাজু হৈ উঠি মানে আপোনালোকৰ মনোৰঞ্জনৰ কাৰণে এৰি দিছোঁ মই অখিল কাশ্যপক প্ৰথমতে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ এইখিনিতে এটা কথা ক'ব খুজিছোঁ যে আৰু মাত্ৰ কেইটামান দিন পিছত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হ'ব মই যিমান দূৰ জানো আপোনালোকৰ ইয়াতো হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী আছে আৰু তেখেতসকলৰ কাৰণে আপোনালোক সকলোৱে মা কালী শ্ৰীচৰণত এটা আশীৰ্বাদ বিচৰা যাতে সেইসকল পৰীক্ষাৰ্থীয়ে এই অঞ্চললৈ সুখ্যাতিৰে উত্তীৰ্ণ হৈ এটা গৌৰৱ কঢ়িয়াই আনিব পাৰে মই আশা ৰাখিছোঁ সেইসকলৰ বাবে আপোনালোকে এই পৰীক্ষাৰ্থীখিনিৰ কাৰণে আপোনালোকে এটা সজোৰে হাত তালি দিব সকলোৱে এটা হাত তালি দিয়ক যাতে এই অঞ্চলৰ পৰীক্ষাৰ্থীখিনিক মা কালে আশীৰ্বাদ কৰিব পাৰে আৰু তেওঁলোকে আপোনালোকৰ এই অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে মই অসীমক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু অসীমৰ পিছতে মঞ্চখন সাজু হৈ উঠে মানে সুভাষ শৰ্মা তেওঁৰ অনুষ্ঠান পৰিৱেশন কৰিবলৈ অনুৰোধ জনাইছোঁ এই দেৱভূমি এই যে পূজাভাগ প্ৰতিষ্ঠিত হৈছে সেই পূজাভাগ যে ৰজাদিনীয়া ঐতিহ্যৰে আজিও ইয়াৰ গৰিমা বহন কৰি আছে এই 200 বছৰে ইয়াৰ এই গৰিমা বহন কৰি থকাটো হয়তো ইমান সহজ কথা নহয় এই পবিত্ৰ দেৱভূমিত সেই যে ৰজা ৰাজেশ্বৰ সিংহৰ দিনৰ পৰা আজিলৈকে এই 200 বছৰে এই মা কালী শ্ৰীচৰণত এপাহি গন্ধপুষ্প আপোনালোকে দি আছে এয়া হয়তো ইমান সহজ কথা নহয় ইয়াৰ ধাৰাবাহিকতা ৰক্ষা কৰাটো হয়তো ইমান সহজ কথা নহয় সেয়ে যোৱা বছৰ মই যেতিয়া অনুষ্ঠান পৰিচালকৰ ৰূপত লৈ আহিছিলোঁ মই যেতিয়া ইয়াৰ এই গৰিমা ইয়াৰ যে ঐতিহ্যৰ বিষয়ে মই জানিছিলোঁ জানিয়ে মই এইখন মঞ্চৰ পৰাই আপোনালোকক কথা দি গৈছিলোঁ যে মই ইয়াৰ ঐতিহ্য প্ৰচাৰৰ কাৰণে কিবা এটা ব্যৱস্থা কৰিম আজি সুখৰ বিষয় যে মোৰ লগত আপোনালোকৰ মাজৰে দুগৰাকী একেবাৰে উদীয়মান তেওঁলোক হৈছে অভিজিত শৰ্মা আৰু সুভাষ কণা শৰ্মা দুগৰাকীয়ে মোক সহায় কৰি আছে যোৱাকালিৰ পৰা যদিও মই আচলতে যোৱাকালি আহিম বুলি ভাবিছিলোঁ ইয়াত কিন্তু মোৰ কিছু শাৰীৰিক অসুস্থতাৰ কাৰণে আহিব নোৱাৰিলোঁ তথাপিতো ফোন যোগেৰে হ'লেও অভিজিত শৰ্মা আৰু সুভাষ কণা শৰ্মাই মোৰ লগত যোগাযোগ কৰি আছিলে আৰু তেখেতসকলে আপোনালোকৰ এই অনুষ্ঠানভাগীৰ ৰেকৰ্ডিঙৰ ব্যৱস্থা কৰি আছিলে আৰু যদি একো অসুবিধা নহয় তেতিয়াহ'লে পৰহি বা তাৰ পিছদিনাখনে আমি ইউটিউব যোগে আপোনালোকৰ এই ঐতিহ্যপূৰ্ণ এই গৰিমামণ্ডিত এই ৰজাদিনীয়া ইতিহাসক আমি মুকলি কৰি দিব পাৰিম এয়া মই আপোনালোকক যোৱাবাৰ অনুষ্ঠান পৰিচালক হিচাপে আহি দিয়া প্ৰতিশ্ৰুতি এইবাৰ হয়তো পূৰণ কৰিবলৈ পাৰিম সেয়ে আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ মা কালী শ্ৰীচৰণতো প্ৰণিপাত জনাইছোঁ এই ৰজাদিনীয়া ঐতিহ্য এই গৰিমা আজি মানুহৰ মাজলৈ লৈ যাবলৈ আমি চেষ্টা কৰিম আপোনালোকেও চেষ্টা কৰক যাতে আপোনালোকৰ এই ঐতিহ্য এই গৰিমা মানুহৰ মাজত প্ৰচাৰ হৈ ওলাই যায় শিল্পীগৰাকী অৱৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ এটি ফুলাম জাতিৰে তেখেতক অৱৰ্ধনা জনাব বৰষা শৰ্মাই